Hello everyone, now iti olor onno eta classলৈ স্বাগতম। আজি আমি ৰোমান সংখ্যাৰ ওপৰত এটা ক্লাস কৰিম। ৰোমান সংখ্যাবোৰনো কি, ইয়াক কেনেকৈনো লিখা হয়, কেনেকৈনো মনত ৰাখিব পাৰি, সকলো আজি এই ক্লাসটোৰ জৰিয়তে শিকিম। যোৱা অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাসমূহত এই ৰোমান সংখ্যাৰ ওপৰত প্ৰশ্ন অহা দেখা গৈছে নহয়নে? গতিকে আসাম পুলিচৰ ৰোমান সংখ্যাৰ ওপৰত 2 বা 3টা কোৱেশ্চন আহিব বুলি আমি অনুমান কৰিব পাৰো। বলা ক্লাসটো আৰম্ভ কৰো। সোয়া যেনেকৈ নেউতা লিখিবলৈ আমি 0 1 2 3 4 5 6 7 8 9 এই 10টা অংক মনত ৰাখিব লাগে। তেতিয়া আমি ইয়াৰ পৰা আমি অসীম সংখ্যক সংখ্যা লিখিব পাৰো। আমাক যিমানে নকক লাগিলে হয় না, আমাক যদি কয় 1000 লিখা তেতিয়া আমি লিখি দিব পাৰো 1 0 লিখি দিলো, 1 2 লিখিলো আৰু 0 লিখি দিলো। ঠিক আছে, তেনেকৈ যদি আমাক কয় 4500 লিখা, 4 টো লিখিলো, 5 লিখিলো আৰু 0 দুটা লিখি দিলো, 4500 হৈ গল। ঠিক আছে, আমাক এটা অংকই লাগে 0 পৰা 9 লৈকে এই 10টা অংকই আমাক প্ৰয়োজন হয় যিমান সংখ্যা লিখিবলৈ নহওক লাগিলে। ঠিক তেনেকৈ আমাৰ ৰোমান সংখ্যা লিখিবৰ কাৰণেও এই সাতটা আখৰ আমাক প্ৰয়োজন হয়। ঠিক আছে, সেই সাতটা হৈছে I মানে 1, V মানে 5, X মানে 10, L মানে 50, C মানে 100, D মানে 500, M মানে হৈছে 1000। ঠিক আছে, এইকেইটা আমি মনত ৰাখিলে আমি ৰোমান সংখ্যা কেইটা 1 পৰা 1000 লৈকে আমি লিখিব পাৰো। তাৰ খালি লিখা পদ্ধতিটো আমি প্ৰথমতে শিকি ল'ব লাগিব। যদি ৰোমান সংখ্যা কি নাজানা তেন্তে এই সাতটা যে দেখিছা I V X L C D M এই 7টা লেটাৰ মনত ৰাখা। কোনটো কি বুলি কয় এটা মনত ৰাখিব লাগিব প্ৰথমতে, তেতিয়া আমি ৰোমান সংখ্যাৰ বিষয়ে জানিব পাৰিম। তেতিয়া ৰোমান সংখ্যা শিকিবলৈ আমাৰ সুবিধা হ'ব। যিসকলে জানা ৰোমান সংখ্যাটোনো কি বা যিসকলে পাহৰিহে যোৱা মাত্ৰ ৰোমান সংখ্যাটো এই 100 টো কেনেকৈ লিখা হয় পাহৰি গলো, হে C আছিলে নে D আছিলে নে L আছিলে পাহৰি যোৱা ন, তেওঁলোকে ভিডিওটো শেষৰ ফালে চোৱা। কাৰণ ৰোমান সংখ্যা 50 100 500 বা 1000 সংখ্যাটো কিদৰে মনত ৰাখিব পাৰি তাৰ এটা টেক্স আলোচনা কৰিছো। নজনাসকলে মনত ৰাখিলা নিশ্চয় এই 7টা মনত ৰাখা, তেতিয়া আমি ৰোমান সংখ্যা শিকাৰ নেক্সট ষ্টেপলৈ যাব পাৰিম। ঠিক আছে, মনত ৰাখিলা বুলি মই ধৰি ললো। এতিয়া আমি চাওঁ হা ইয়াক কেনেকৈ লিখা হয়, আমি এতিয়া চাম। তো এইকেইটা মনত ৰাখিলা। এতিয়া আমি চাম কেনেকৈ লিখা হয় I। আমি এতিয়া পাইছো নাই I টো কেনেকৈ লিখা, I টোক আমি কি বুলি হয় 1 বুলি কোৱা হয়। ঠিক আছে, তো I পিছত আমি কি আছে আমাক এটা 2 লাগে হয় নাই, তো 2 সংখ্যাটো কেনেকৈ লিখা হয় I লগত যদি আমি আৰু এটা I যোগ কৰি দিও কিমান হ'ব, তো 2 হৈ যাব। মানে আমাক যিটো সংখ্যা দিয়া যিটো লিখিলে তাৰ পিছত এইফালে যদি হয় প্লাস হ'ব আৰু এইফালে যদি আমি লিখো তেতিয়া কি হ'ব মাইনাস হ'ব। মানে সোঁফালে লিখিলে আমাৰ প্লাস হ'ব আৰু বাওঁফালে যদি আমি ৰোমান সংখ্যাৰ বাওঁফালে লিখো এটো সেই সংখ্যাটোৰ পৰা মাইনাস হ'ব। ঠিক আছে, এটো কথা প্ৰথমতে মনত ৰাখা, এটো স্টেপ মনত ৰাখা হল। তাৰ পিছত আমি ৰোমান সংখ্যা একেটা সংখ্যা কেইবাৰ লিখিব পাৰো, একেটা সংখ্যা মাত্ৰ 3 বাৰহে লিখিব পাৰো। ঠিক আছে, একেটা সংখ্যা আমি 3 বাৰহে লিখিব পাৰো, এটো এটা স্টেপ মনত ৰাখা। কাৰণ আমি এটা 3 টো লিখিম চাবা 1 2 3 এনেকৈ I 3টা যদি লিখি দিও এটা আমাৰ 3 হৈ যাব। ঠিক আছে, কিন্তু 4 টো আমি এনেকৈ I 4টা 1 2 4 এনেকৈ নিলিখো, এটো ভুল হৈ যাব। 4 কাৰণে কি আমি 5 পঢ়িছো নাই, 5ৰ কাৰণে পঢ়িছো নাই, V মানে কি হয় 5 হয়। ঠিক আছে, তো V টো লিখিলো, তাৰপিছত আমি কৈছো নে এইফালে দিলে কি হ'ব প্লাস হৈ যাব আৰু বাওঁফালে দিলে মাইনাস হৈ যাব। গতিকে বাওঁফালে আমি একটা যদি লিখি দিও তেতিয়া 5ৰ পৰা 1 গুচি গ'ল নাই, তো 1 গুচি গ'লে কিমান হ'ব 4 হৈ গৈছে। এইকেইটা মনত ৰাখিলা নাই, কেনেকৈ হ'ল বস্তু বুজি পালা নাই। ইয়াৰ পৰা আমি পিছৰ ষ্টেপটো তেনেকৈ লিখিম চাবা। তো V পালো, তো V হলে 5 হৈ গ'ল হয় নাই। এতিয়া আমি V ৰ লগত যদি আমি 1 যোগ কৰি দিও তেতিয়া কিমান হ'ব 6 হৈ গ'ল। ঠিক আছে, তেনেকৈ আকৌ V লগত যদি আমি 2টা I যোগ কৰি দিও তেতিয়া কিমান হ'ব 6 7 হৈ যাব। তাৰপিছত V লগত যদি আমি 3টা I যোগ কৰি দিও তেতিয়া কিমান হৈ যাব 8 হৈ যাব। তাৰপিছত এতিয়া আমি 9 টো আকৌ V লগত I 4টা যোগ নকৰো, এটো ভুল হৈছে হয় না। গতিকে আমি 10 টো পঢ়িছো, 10ৰ কাৰণে কি হয় x হলে কি হ'ব 10 হ'ব। গতিকে 10ৰ পৰা আমি 1 ভাগ কৰি দিম। তো 10ৰ পৰা যদি আমি এইফালে বাওঁফালে যদি আমি 1 লিখি দিও তেতিয়া এটো কি হৈ যাব 9 হৈ যাব। ঠিক আছে, 1ৰ পৰা 10 লৈকে তোমালোকে লিখিব শিকিলা নে? ঠিক আছে, কেনেকৈ লিখিছো এটা I হলে 1 হয়। এইকেইটা মই যে কৈছো 7টা লেটাৰ মনত ৰাখিলে তোমালোকে ৰোমান সংখ্যা লিখিব পাৰিবা। এই 7টা মনত ৰাখিব লাগিব। তাৰ পিছত এইখিনি তুমি জানিব লাগিব কোনফালে লিখিলে। এটা 4000 সংখ্যাটো হয় না, 4000 সংখ্যাটো তুমি 0 টা প্ৰথমতে লিখি লাষ্টত যদি 4 টো লেখাটো শুদ্ধ হ'ব জানো? নহয়, নিশ্চয় নহয়। তো সেইটো কাৰণে আমি কেনেকৈ লিখে সেইটো জানিব লাগিব। ঠিক আছে, তো I কাৰণে এটো লিখিলো, 2টা কাৰণে 2টা I লিখিলো, 3টা কাৰণে 3টা I লিখিলো, কিন্তু 4টা কাৰণে আমি 4টা I লিখা নাই। কাৰণ 4টা I নিলিখে ৰোমান সংখ্যাত একেটা
এলফাবেট কেইবাৰ লিখে 3 বাৰহে লিখে হেতু মনত ৰাখিবা তো আমি 5 পালো 10 পালো 6 10 লৈকে পালো হয় না তো 11 কাৰণে কি কৰিম এটো 10 আছে নাই তো একেটা পদ্ধতিতে গল দেখিছা নাই 10 ৰ পৰা এক বহাই দিলো কিমান হল 11 হৈ গল ঠিক তেনেকৈ 10 ৰ পৰা যদি আমি 10 দুটা আই লিখি দিও তেতিয়া কিমান হৈ যাব 12 হৈ যাব ঠিক আছে তো আমি 19 টো কেনেকৈ লিখিম তো 19 টো লিখিবা তো 10 লিখিলো তাৰ পিছত ইয়াত 9 লিখিছো নাই 9 কেনেকৈ লিখিছো ix লিখিছো গতিকে 9 লিখি দিও তো কিমান হৈ যাব 19 হৈ যাব তো 20 ৰ কাৰণে কিমান x এটো x আছে তো এটো x লিখিলো 20 হৈ গল এটো মনত ৰাখিলা তো 1 ৰ পৰা 10 লৈকে যদি তোমালোকে লিখিবলৈ শিকি গলা তেন্তে ৰোমান সংখ্যা তোমালোকে শিকি গলা গোটেখিনি ঠিক আছে তো কেনেকৈ লিখিছা মনত ৰাখিবা তো সংখ্যাবিলাক আমি কেনেকৈ লিখো হেতু চাবা দেই আৰু এটা ৰোমান পদ্ধতি আমি এটো শিকিলো নে এটা ৰোমান পদ্ধতি এটো তো যেটো আলফাবেট দিব তাৰ হুফালে প্লাস হ'ব আৰু বাওঁফালে যদি আখৰ লিখো তেতিয়া কি হ'ব মাইনাস হ'ব তাৰছত ৰোমান সংখ্যা একেটা আলফাবেট 3 বাৰ লিখা হয় ৰোমান সংখ্যা একেটা আলফাবেট 3 বাৰতকৈ বেছি লিখা নহয় আৰু এটা আছে কি ৰোমান সংখ্যাটো এটো ডাঙৰ সংখ্যা নহয় ডাঙৰ সংখ্যাৰ বাওঁফালে মাত্ৰ এটা এলফা আখৰহে লিখা হয় ঠিক আছে ডাঙৰ সংখ্যা বাওঁফালে মাত্ৰ এটা আখৰহে লিখা হয় তুমি এটা ধৰি লোৱা এটো কিমান হল 10 হল 10 ৰ পৰা 7 আমি এনেকে নিলিখো মানে 7 এনেকে নিলিখো 10 ৰ পৰা 3টা বিয়োগ কৰি দিলো তে এইফালে সৰু সংখ্যা 3টা নিলিখে এটো নহয় এটো ভুল হৈ যাব এটো মানে ভুল পদ্ধতি ৰোমান সংখ্যাৰ এটা আলফাবেটৰ বাওঁফালে মাত্ৰ এটা আখৰহে লিখা হয় সোঁফালে তুমি যিমানে ডাঙৰ হয় কিমানে আমাৰ আখৰবিলাক বাঢ়ি যাব না তো হেতু কাৰণে আমি সোঁফালে তুমি যিমান পাৰা লিখিব পাৰা কিন্তু বাওঁফালে তুমি এটা আখৰহে লিখিব পাৰিবা ঠিক আছে এতিয়া আমি চাও কেনেকৈ সংখ্যাবিলাক লিখা হয় তোমালোকে চোৱা বুজি পালা চাগে পদ্ধতিবিলাক মই আকৌ ভালকে ক্লিয়াৰকে লিখি দিছো চোৱা পদ্ধতি তিনিটা তো প্ৰথমতে আমি কি হয় যেটো সংখ্যা লিখিছো আমি প্ৰথমতে 1তে ধৰিছো সৰু পৰা শিকিছো তো চোৱা আই এটা আমি শব্দটো এটো দিমা তোমাৰ এলফাবেট যি কোনো এটা এটো 1 বুলি আমি ধৰিছো তো 500 ৰ কাৰণেও একেটাই হ'ব 100 ৰ কাৰণেও একেটাই হ'ব তো 1000 ৰ কাৰণেও একেটাই হ'ব 50 ৰ কাৰণেও একেটাই হ'ব ঠিক আছে তো যদি এই ৰোমান সংখ্যা এলফাবেটৰ হুফালে যদি লিখো তেতিয়া সেই সংখ্যাটো কি হ'ব প্লাস হ'ব আৰু যদি ৰোমান সংখ্যাৰ বাওঁফালে লিখো তেতিয়া সেই সংখ্যাটো পৰা মাইনাস হ'ব ঠিক আছে এটো এটা পদ্ধতি এটা এটা মনত ৰাখিব লগিয়া কথা আৰু 2 নম্বৰটো কথা হৈছে ৰোমান সংখ্যা একেটা আলফাবেট 3 বাৰতকৈ বেছি লিখা নহয় ৰোমান সংখ্যাৰ বাওঁফালে মাত্ৰ এটা আলফাবেটে লিখা হয় ৰোমান সংখ্যাৰ বাওঁফালে এটা আলফাবেটে লিখা হয় আৰু সোঁফালে তুমি যিমান পাৰা লিখিব পাৰা ঠিক আছে তো বাওঁফালে সদায় এটা আলফাবেটে লিখিব যদি বাওঁফালে যদি তুমি 2-3টা মানে ডাঙৰটোতকে যদি সৰু সংখ্যা যদি 2-3টা হয় এটো ভুল হৈ যাব হেতু ৰোমান সংখ্যা নহয় লকে ইয়াসৱা 1 টোক আমি আই বুলি লিখো 2 টোক দুটা আই 3 টোক তিনটা 4 টোক 5 আই ভি লিখো 5 টো ভি লিখো তো 6 টো ভি আই লিখো 7 টো ভি ডাবল আই লিখো তো 8 টো ভি ট্ৰিপল আই লিখো তো 9 টো আই এক্স লিখো তো 10 টো আমি এক্স বুলি লিখো একিটা আমি পঢ়িলো হয় না একিটা কেনেকৈ হৈছে মনত ৰাখিলে আমি বাকিখিনি জানিম তো 11 টো কেনেকৈ লিখিম এক্স আই তো এটো বস্তুটোৱে ইফালে লিখি দিলে হল এক্স টো খালি আগত বহাই দিব লাগিব হয় না কাৰণ 10 হৈছে না 10 ৰ লগত 1 যোগ কৰিলে আমি 11 পাম তো তেনেকৈ 10 ৰ লগত 2 যোগ কৰিলে 12 13 14 15 16 17 18 19 20 টো আমি কিনে দুটা x লিখিলো তো 30 টো লিখিলে আমি তিনটা x লিখিছ ঠিক আছে 40 টো কিন্তু আমি তিনটা 4টা x নিলিখো কাৰণ 50 আমি পাইছো না 50 টো l পাইছো তো l ৰ পৰা আমি বাওঁফালে x টা লিখি দিলে কিমান হ'ব 50 ৰ পৰা যদি 10 গুছি যায় কিমান হ'ব তো 40 হ'ব না ওতে 40 টো আমি এনেকৈ লিখিম মানে এইটা এই 4টা বস্তু এই 5টা এই 1 ৰ পৰা 5 লৈকে যেনেকৈ লিখিছা মানে তাৰ পিছৰ সংখ্যাবিলাকো মানে তেনেকৈ লিখিব লাগিব ঠিক আছে বুজি পাইছানে তো 60 কাৰণে l x লিখিলো l 70 কাৰণে l ডাবল x লিখিলো ইয়াত চোৱা 1 বহাইছিলো কেনেকৈ 1 লিখিছো ইয়াত 10 বহাইছো কেনেকৈ x লিখিছো ঠিক আছে তো 80 কাৰণে ট্ৰিপল x লিখিছো তো 100 টো আমি কি পালো c পালো ঠিক আছে c পৰা যদি 10 গুছি যায় কিমান হ'ব c পৰা যদি আমি 10 গুছি যায় তেতিয়া কিমান হ'ব 90 হ'ব মানে এই ফলৰ পৰা আমি এটা সংখ্যাহে লিখিব পাৰো মানে যেটো সংখ্যা আমাক দিয়া আছে c পৰা যদি আমি 10 বিয়োগ কৰি দিও তেতিয়া 90 পাম ঠিক আছে এনেকে লিখা হয় তাৰছত দুখৰ কাৰণে c c তিনিখৰ কাৰণে c ট্ৰিপল c লিখিলো c c c লিখিলো তো চাৰিখৰ কাৰণে d পাঁচখৰ কাৰণে আমি d পাইছো নাই পাঁচখৰ কাৰণে d পাইছো d গতিকে কি হ'ব d পৰা c মাইনাস কৰিলে মানে পাঁচখৰ পৰা 100 মাইনাস কৰিলে আমি 400 পাম তেনেকে 500 লিখিলো 600 700 800 লিখিলো তো 900 লিখিলে 900 কিলে না m মানে 1000 পালো নাই m মানে 1000 পালো নাই তো 1000 ৰ পৰা যদি আমি c মাইনাস কৰি দিও মানে 100 মাইনাস কৰি দিও তেতিয়া কিমান হ'ব 900 পাম ঠিক আছে
বস্তুটো বুজি পাইছানে তো 200ৰ কাৰণে ডাবল এম 3000ৰ কাৰণে ট্ৰিপল এম 4000ৰ কাৰণে এম ভি এইবিলাক ইমান নাহে এইকেইটা ইমান নাহে মই দেখাইছোঁ ভি বাৰ লিখিব লাগিব 4000 কাৰণে ঠিক আছে তো 5000 কাৰণে ভি বাৰ হ'ব তো 10000 কাৰণে এক্স বাৰ হ'ব ঠিক আছে এইকেইটা ইমান নাহে মই তোমালোকক কিনি জানিবৰ কাৰণে দেখাইছোঁ এই 1000 লৈকে এই 1000 লৈকে আহে তোমালোকে বস্তুটো কেনেকৈ হ'ল বুজি পাইছানে এতিয়া যদি আমি 91 লিখো তেতিয়া কেনেকৈ লিখিম এইটো আমি 92 পালো হয় না 92 পাইছো xc পাইছো হয় না xc পাইছো 92 পাইছো নাই তো ইয়াৰ পৰা আমি 91 কেনেকৈ লিখিম এনেকৈ লিখিম 91 ঠিক আছে তো 91 আমি এনেকৈ লিখিম কিন্তু আমি 91 টো তোমালোকে ভাবিব পাৰা ন তো 100 লিখিলো 100ৰ পৰা যদি আমি 9 মাইনাস কৰি দিও i v এপিনে যেনিবা লিখি দিলো আমি i লিখি দিলো i v লিখি দিলো এটো 9 হল এটো 9 হল এটো 100 হল হয় না এটো 9 হল এটো 100 হল কতে এটো 100 এটো ডাঙৰ সংখ্যা ইয়াৰ পৰা আমি 9 টো বিয়োগ কৰি দিলে 91 পাম কিন্তু এটো নহয় কাৰণ আমি ইয়াত দুটা এলফাবেট আহি গল নাই সেই কাৰণে নহয় মানে ঠিক আছে তো আমি ৰোমান সংখ্যাৰ ডাঙৰ সংখ্যাটোৰ বাওঁফালে মাত্ৰ এটা ৰোমান সংখ্যাহে আমি লিখিব পাৰিম মানে এটা এলফাবেটে লিখিব পাৰিম দুটা এলফাবেট লিখিব নোৱাৰিম মানে এটো সেই কাৰণে সেই তিনিটা টেক্সট মনত ৰাখিলে হৈ গল তো 99 যদি আমি লিখো তে c টো লিখিলো xc এটো 90 হল না তো 99 ৰ কাৰণে i x এটো 9 টো এফালে লিখিলো তো এটো 90 লিখিলো 90 ৰ পিছত যেটো 1 ৰ পৰা 10 এইটা সংখ্যা এইটা মনত ৰাখিলে বাকি কিটা পাতি দিলে হৈ গল ঠিক আছে i x লিখিছো যেটো হ'ব 99 এটো সংখ্যাটো আমি 99 বুলি লিখিব পাৰো ঠিক আছে তো মনত ৰাখিলা থাকে নিশ্চয় এতিয়া আমি কোৱেশ্চনলে যাও বুজি পাইছা থাকে তো আমাৰ কোৱেশ্চন পৰীক্ষাৰ কোৱেশ্চন বিলাক কেনেকৈ আহিব হেতু চোৱা The Roman number from the number 59 is সংখ্যা 59 ৰ বাবে ৰোমান সংখ্যা লিখা তো 59 ৰ বাবে ৰোমান সংখ্যা লিখিব কৈছে গতিকে আমি 50 টোক মানে পাইছো 50 টো আমাৰ l মানে 50 হয় না 9 মানে i x তো 59 i l i x আমাৰ কোড আছে অপচন নম্বৰ c আমাৰ কাৰেক্ট হৈ যাব c i x মানে হৈছে c মানে 100 তো c plus 9 100 plus 9 মানে 109 এটো সংখ্যা আছে 109 বুজি পাইছা d মানে কিমান 500 ix তো 509 হ'ব এটো 509 তো l মানে আছে 59 তো পালো এটো m ix m মানে কি m মানে 1000 পাইছো নাই 1000 পাইছো নাই 1000 আৰু ix আছে মানে 1009 এটা গতিকে আমাৰ 59 কোনটো হ'ব অপচন নম্বৰ c টো আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে তো এটা বুজি পাইছা কেনেকৈ কৰিছো তো নেক্সট কোৱেশ্চন তো আছে আমাৰ এনেকুৱা কোৱেশ্চন বিলাক এনেকৈ আহিব মানে কোনটো সংখ্যা কেনেকৈ লিখা হয় তো আইডেন্টিফাই দ্য ইনকাৰেক্ট ৰোমান নাম্বাৰ অশুদ্ধ ৰোমান সংখ্যাটো চিনাক্ত কৰা কোনটো অশুদ্ধ 30 আমি কেনেকৈ লিখো 1 2 3 এটো 30 হল নাই তো 6 টো কেনেকৈ তো 5 6 এটো ঠিক আছে নে এটো ঠিক আছে হয় না আমি পাৰিছো এটো এনেকৈ লিখা হয় এনেকৈ লিখা আছে তো 99 কেনেকৈ 90 টো আমি কেনেকৈ লিখো xc 99 টো আমি ix লিখো হয় না গতি এটো এনেকৈ লিখা আছে না xc ix তো আছে এটো গতিকে শুদ্ধ হৈ আছে তাৰপিছত 75 কেনেকৈ লিখো তো 70 কাৰণে আমি কি লিখিব লাগিব l 50 টো জানিব লাগিব 50 কিমান 50 আছে l তো 50 60 70 পালো 70 কেছে 5 তো 5 ৰ কাৰণে v হ'ব তো 75 এটো এনেকৈ লিখা আছে জানো গতিকে এটো এনেকৈ লিখা নাই এটো হ'ব পাৰে হয় না আৰু এটো আমি চাই লও তো 900 কেনেকৈ এটো আমাৰ কিমান হয় 1000 ৰ পৰা যদি আমি 100 মাইনাস কৰি দিও তেতিয়া 900 পাম এটো শুদ্ধ হৈ আছে গতিকে আমাৰ কি খুদিছে অশুদ্ধ ৰোমান সংখ্যাটো খুদিছে গতিকে অশুদ্ধ ৰোমান সংখ্যা কোনটো এটো অশুদ্ধ ৰোমান সংখ্যা হয় না তো 75 টো আমাৰ কেনেকৈ হ'ব লাগিছে l ডাবল x v হ'ব লাগিছে কিন্তু ইয়াত দি আছে d ডাবল x v দিয়া আছে গতিকে এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ তো কোৱেশ্চনটো তোমালোকে খুদিব পাৰে অশুদ্ধ ৰোমান সংখ্যাটো কৰবাৰ খুদিব পাৰে ইয়াত থকা শুদ্ধ ৰোমান সংখ্যাটো লিখা নেক্সট কোৱেশ্চনটো এনেকৈ আহিব পাৰে এটা কোৱেশ্চন চোৱা addition of two Roman number xiv plus iv equal দুটা ৰোমান সংখ্যাৰ যোগফল ৰোমান সংখ্যা কিটা কি দিছে x মানে কিমান 10 ৰ iv মানে কিমান iv মানে কিমান এটো কিমান 10 4 14
14 হ'ল নাই এইটো এক্সটো কিমান 10 তাৰপিছত এইটো আমাৰ কি আছে সোঁফালে আছে গতিকে এইটো আই ভি মানে কিমান 4 তো কিমান হ'ব 14 হ'ব নাই হ'ব তো 14 হ'ল নাই তো 14 পালোঁ তাৰপিছত আকৌ কি কৈছে প্লাছ ইয়াৰ 14 লগত কিমান যোগ কৰিব আছে আই ভি মানে কি আমি জানিছোঁ নাই আই ভি মানে কি হয় 4 হয় গতিকে 4 গতিকে কিমান হ'ব 14 4 কিমান হ'ব 14 + 4 কিমান হ'ব 18 হ'ব নাই তো 18 হ'ব তো 18টো আমি কেনেকৈ লিখিম তো এক্স লিখিলোঁ 10 হ'ল হয়নে 10ৰ লগত এইটো কিমান হয় 5 হ'ল তো সেই পাছে 15 তাৰপিছত 1 লিখিলোঁ 16 17 18 গতিকে এই সংখ্যাটো আমাৰ ক'ত আছে অপশ্যন নম্বৰ কোনটোত আছে এক্স ভি ট্ৰিপল আই কোনটো আছে অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে তো আমি সংখ্যাটো এনেকৈ লিখি চাবা কেনেকৈ কোনটো হয় তো এইটো এটা এক্স কিমান হ'ল 20 হৈ গ'ল নাই এক্স 20 হ'ল তাৰপিছত ভি আছে তো ভি লগ কি হ'ব 5 হ'ব তো 25 হ'ব এইটো মান হ'ব 25 তো এক্সৰ মান কিমান হ'ব 10 তাৰপিছত আই এক্স মানে কিমান 9 গতিকে কিমান হ'ব 19 হ'ব 10 9 19 হ'ব তো এক্স হ'লে কিমান হ'ব 20 হ'ব 10 10 20 হ'ব ঠিক আছে বস্তুটো যেতিয়া সোঁফালে হ'ব সেই সংখ্যাটো আমি যোগ কৰি যাব লাগিব ঠিক আছে যিটো আমাৰ এনেকুৱা তো 1ৰ পৰা আমি প্ৰথমতে জানিব লাগিব 10লৈকে সংখ্যাকেইটা কেনেকৈ লিখা হয় জানিব লাগিব ৰোমান সংখ্যা ইজিলি তোমাৰ ওলাই যাব এই নম্বৰ তুমি এনেই পাই গ'লা হয় নাই তো 7টা স্বাক্ষৰহে মনত ৰাখিব লাগে আৰু ৰোমান সংখ্যা লিখা 3টা পদ্ধতি মনত ৰাখিব লাগে ৰোমান সংখ্যাৰ ওপৰত অহা নম্বৰটো আমি এনেই পাই যাব পাৰোঁ ঠিক আছে একেবাৰে ইজি টপিক হয় নাই এতিয়া ইমান ডাঙৰ এটা দি দিলে বুলি আমি ভয় খাব এটা ভেলু অফ নম্বৰ MDCCL XXX VII তো এই সংখ্যাটোৰ মান কিমান হ'ব ঠিক আছে এই ইমান ডাঙৰ সংখ্যা দি দিলে বুলি তুমি ভয় খাইছা নেকি নাই ভয় নাখাবা চোৱা এম মানে কিমান হয় 1000 হৈ গ'ল হয়নে তো ডি মানে কিমান হয় ডি মানে কিমান আমি 500 পাইছোঁ হয়নে 500 পাইছোঁ তো চি মানে কিমান 100 পাইছোঁ এনেকৈ লিখি দিবা তো খেলি মেলি আকৌ চি পাইছোঁ গতিকে 100 হ'ল তাৰপিছত এল পাইছোঁ এল মানে কিমান হ'ল 50 হৈ গ'ল তাৰপিছত এক্স 3টা আছে গতিকে আমি কিটা 3টা 30 লিখি দিব পাৰোঁ হয়নে তো ভি আই আছে ভি আই হ'লে কিমান হ'ব 5 6 7 হ'ব 7 হ'ল নাই 7 হ'ল নাই গতিকে আমাৰ আনচাৰটো কিমান হ'ব 7 হ'ল তাৰপিছত 5 3 8 হ'ল তাৰপিছত কিমান হ'ল 1 1 2 5 6 7 হ'ল তাৰপিছত 1 তো 1 এইটা আমি যোগ কৰি দিলোঁ 1787 কোড আছে 1787 অপশ্যন নম্বৰ এইটো আমাৰ কাৰেক্ট হৈ গ'ল ঠিক আছে এইটো চোৱা এনেকৈ আমি এটা এটাকৈ লিখি পেলাই আনচাৰটো কৰিব পাৰোঁ আৰু তোমালোকে এনেকৈ চোৱা এম মানে 1000 হ'লে তো DCC তো এম মানে কিমান পালোঁ 1000 পালোঁ একটো পাতিলোঁ ঠিক আছে DCC মানে 500 600 700 তো 700 লিখিলোঁ ঠিক আছে তো এল মানে 50 তাৰপিছত এক্স 3টা আছে গতিকে 50 60 70 80 তো 80 হ'লে 8 হ'ল হয় নাই তাৰপিছত কি আছে 5 6 7 তো কিমান হ'ব 7 8 7 এইটো পাই গ'লোঁ তোমালোকে ডাইৰেক্ট কৰিব পাৰা ঠিক আছে যেতিয়া মনত ৰাখি যাবা কোনটো শব্দ কি হয় তেতিয়াতো পাৰা ডাইৰেক্ট ছেকেণ্ডত ওলাই যাব আনচাৰ ঠিক আছে তো যেতিয়া বোলে নহয় মই এনেকৈ কৰি চাওঁ তেতিয়াহ'লে তুমি এনেকৈ লিখি যাবা এমৰ মান লিখি দিলা ডি মান লিখি দিলা চি মান লিখি দিলা ঠিক আছে তো এক্সৰ মানকেইটা লিখি দিলা তো ভি মানটো লিখি দিলা আই মানটো লিখি দিলা তাৰপিছত গোটেইকেইটা যোগ কৰি দিলা তো আনচাৰ ওলাই গ'ল ঠিক আছে প্ৰথমতে যেতিয়া তোমালোকে কৰিবা তেতিয়া তোমালোকে এনেকৈ কৰিবা তেতিয়া কি হ'ব মনত ৰখি যাব কোনটো কি বুলি কয় ঠিক আছে যেতিয়া তোমালোকে বোলে এক্সপাৰ্ট হৈ গ'লো মই একদম মনত ৰখি গ'ল জানি গ'লোঁ তেতিয়া তোমাৰ ডাইৰেক্ট ছেকেণ্ডত আনচাৰ উলিয়াই যাব পাৰিবা ঠিক আছে তো এতিয়া আমাৰ এই সংখ্যাকেইটা মনত ৰখাৰ ট্ৰিক্সটো মই কৈছোঁ শুনা ৰোমান নম্বৰ আমাৰ এই কেইটা আছে 7টা হয়নে এই 7টা মনত ৰখাৰ ট্ৰিক্স কি হয় তোমালোকে আই ভি এক্স এই 3টা মনত ৰাখিব লাগিব কাৰণ 1ৰ পৰা 10লৈকে আমি লিখিব জানিব লাগিব তেতিয়া আমি গোটেই ৰোমান নেওতাখন লিখিব জানিম ঠিক আছে তো এইটো তোমালোকৰ মোৰ ফালৰ পৰাহে ট্ৰিক্স মই কেনেকৈ মনত ৰাখোঁ মই সেইটোহে তোমালোকক জনাব বিচাৰিছোঁ চোৱা তোমালোকে LCM শুনিছা নাই লসাগু এনেকুৱা কুৱেশ্যনবিলাক আমাৰ প্ৰায় আহি থাকে গতিকে সেইটোৰ পৰা আমি মনত ৰাখিব পাৰোঁ LCM এইটো মনত ৰাখিলা হয় তো LCM কোটা এটা চিৰিজত গৈছে নাই গতিকে L মানে 50 লিখিলোঁ তো C মানে 100 তো M মানে 1000 এইটো মনত ৰাখিলা তো LCM মনত ৰাখিব পাৰোঁ তোমালোকৰ খেলি মেলি নহ'বৰ কাৰণে মই মোৰ ফালৰ পৰা এটা ট্ৰিক্স গৈ মনত ৰাখিব পাৰা চাবা পাহৰি নোযোৱা ইটো আমি 500 বুলি মনত ৰাখিব পাৰোঁ তো 7টা আখৰে আমি মনত ৰাখিব পাৰোঁ এনেকৈ চিৰিয়েলিকেও মনত ৰাখিব পাৰা মই এই ট্ৰিক্সটো ব্যৱহাৰ কৰিছোঁ মই ভাবিলোঁ তোমালোককো শ্বেয়াৰ কৰোঁ যাতে তোমালোকেও যদি পাহৰি যোৱা এই ট্ৰিক্সটো ব্যৱহাৰ কৰি মনত ৰাখিব পাৰিবা আৰু পাহৰি নোযোৱা আমি ৰোমান সংখ্যা জানো কিন্তু মানে 52 কি আছিলে পটককৈ মানে এক্সাম টাইমত পাহৰি থকা যায় ন পটককৈ সেইকাৰণে তোমালোকে LCMটো এটা চিৰিজত গৈছে গতিকে Lটো কি হ'ব 50 তো Cটো কি হ'ব 100
তো এমটো কি হ'ব 1000 তো ডিটো আমাৰ 500 এইটো মনত ৰাখি যাব হয় নাই গতিকে এইকেইটাহে মনত ৰাখিব লাগে এইকেইটাটো আমাৰ ইজিলি জানোৱে এটা মনতে ৰখি যায় হয় নাই জনাসকলে চাগে জানাই হয় নাই তোমালোকে কবাচোন গতিকে তোমালোকৰ এটা হোমৱৰ্ক আছে তো তোমালোকে কি লিখিব লাগে 99 টো মোক ৰোমান সংখ্যা লিখি কমেন্টত জনাব লাগে আৰু 599 এই সংখ্যাটো তোমালোকে মোৰ কমেন্টত জনাবা ক্লাসটো চাই কেনেকুৱা পালা জনাবা যদি তোমালোকে ভাল পাইছা বুলি কয় তেতিয়া মই ভিডিও বনাবলৈ আৰু উৎসাহিত হওঁ কাৰণ মোৰ চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছোহে যদি তোমালোকে ভাল পোৱা চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল কৰি লবা লগতে ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলৰ আপডেটসমূহ পাবলৈ তোমালোকে মই ডেসক্ৰিপচনত টেলিগ্ৰাম লিংকটো দিছো তাত জয়েন হৈ ল'ব পাৰিবা ঠিক আছে তো এইখন মই টেলিগ্ৰামতে দি দিম তোমালোকে লাগে যদি তাৰ পৰা হ'ব পাৰিবা ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ